আমি সকলোৱে জানো যে দান কৰাটো অত্যন্ত পুণ্যৰ কাম। আমি আমাৰ সমৰ্থ অনুসৰি কিবা নহয় কিবা দান অৱশ্যেই কৰাটো উচিত। ৰাস্তাই ঘাটে আমাৰ লগত এনেকুৱা হয় যে কোনোবাই আমাৰ পৰা কিবা সহায় বিচাৰিলে আমি তেওঁক একো নিদিয়াকৈ গুচি যাওঁ বা তেওঁলোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰোঁ। আৰু বহু সময়ত এনেকুৱাও হয় যে আমি বুজিব পাৰোঁ যে এই ব্যক্তিজনে মিছা কথাকৈ ভিক্ষা বিচাৰিছে। সেই কাৰণেও আমি বহু সময়ত ভিক্ষা নিদিওঁ বা সহায় নকৰোঁ। কিন্তু আপুনি জানে জানো, আমাৰ সমাজত এনেকুৱা এজন মানুহ আছে যাক নিবিচাৰিলেও সহায় কৰিব লাগে। হয়, এই কথা আমি কোৱা নাই, এই কথা কৈছে স্বয়ং ভগৱান শ্ৰীকৃষ্ণই। আমি যদি ভিক্ষাৰীক দান নকৰোঁ, তাতোকৈ বেছি অপৰাধ হ'ব যদি আমি এইজন ব্যক্তিক দান নকৰি অৱহেলা কৰোঁ, অৰ্থাৎ অৱহেলা কৰি আঁতৰাই পঠিয়াওঁ। এই ব্যক্তিজনক আমি যদি দান কৰোঁ তেন্তে ইয়াত পুণ্য হ'ব 1000 গুণ বেছি, কাৰণ এই দানত স্বয়ং ভগৱান শ্ৰীকৃষ্ণ সন্তুষ্ট হয়। তেন্তে আহক জানি লওঁ কোন সেই ব্যক্তি যাক আমি দান কৰাটো অৱশ্যেই উচিত, সহায় কৰাটো উচিত। কেতিয়াও অৱহেলা কৰি দূৰলৈ আঁতৰাই দিয়াটো উচিত নহয়। শাস্ত্ৰত কোৱা হৈছে যে দানৰ ফল পৰকালৰ বৰদান হয়, অৰ্থাৎ যদি আপুনি এতিয়া দান কৰে তেন্তে ইয়াৰ ফল পৰকালত গৈ পাব। আমি বহু সময়ত ভিক্ষাৰী দেখাৰ লগে লগেই দান কৰি দিওঁ। কিছুমান ক্ষেত্ৰত ভিক্ষাৰী পিছৰ ফালে কাম কৰি থাকে এক প্ৰতাৰক চক্ৰই, তেতিয়া সেই দান নিষ্ফল হয়। আমি বহু সময়ত পথৰ কিনাৰত, ৰাস্তাৰ আশে-পাশে লেতেৰা কাপোৰ পিন্ধি থকা এনেকুৱা কিছুমান মানুহক দেখিবলৈ পাওঁ যিয়ে নিজৰ ভাল বেয়া নিজেই বুজি নাপায়, যিসকলে ভোক লাগিলে লেতেৰা আৱৰ্জনা হাতেৰেই খাব বিচাৰে। তেওঁলোকক আমি মানসিক ভাৰসাম্য হেৰুওৱা লোক বুলি চিনি পাওঁ আৰু বহুতেই তেওঁলোকক পাগল বুলিও কয়। কিন্তু আপোনালোকে জানে জানো যে এওঁলোকৰ সেৱা কৰিলে আপোনাৰ জীৱনৰ পৰা দূৰ হ'ব পাৰে ৰাহু, কেতু আৰু শনিদেৱৰ অশুভ প্ৰভাৱ। আপুনি পাব পাৰে দেৱ-দেৱীৰ আশীৰ্বাদ। মানসিক ভাৰসাম্য মানুহৰ মন খুবেই পবিত্ৰ হয়, সেইকাৰণে এনে লোকক দান কৰিলে আত্মকল্যাণ হয়। সেইকাৰণে আমাৰ প্ৰত্যেকৰে উচিত যে মানসিক ভাৰসাম্যহীন কোনো মানুহক দেখিলে তেওঁলোকক সাহায্য কৰাটো। ইয়াৰ দ্বাৰা শনিদেৱৰ বক্ৰ দৃষ্টিৰ পৰা মুক্তি পোৱা যায়। শনিবাৰ দিনটোৰ পৰা শনিদেৱক উৎসৰ্গ কৰা হয়। শনিদেৱৰ কৃপাত যিকোনো কামতেই গতি পোৱা যায়। শনিদেৱৰ কৃপা থাকিলে প্ৰতিটো কামতে সাফল্য পোৱা যায়। আনফালে শনি যদি অশুভ স্থানত থাকে তেন্তে আমি অনেক সমস্যাৰ সন্মুখীন হ'ব লগা হয়। কৰ্মস্থানত সেই ব্যক্তিয়ে কেতিয়াও সাফল্য নাপায়। জ্যোতিষ শাস্ত্ৰৰ অনুসৰি শনিবাৰে বহু কিবা-কিবি উপায় পালনৰ লগতে শনিদেৱক তুষ্ট কৰাৰ কাৰণে প্ৰত্যেক শনিবাৰে এই দুটা কাম অৱশ্যেই কৰক, তেতিয়া শনিদেৱৰ কুদৃষ্টিৰ পৰা ৰক্ষা পৰিব। প্ৰথম, শনিবাৰে কোনো দৰিদ্ৰ অসহায় ভাৰসাম্য লোকৰ খাদ্য সামগ্ৰী দান কৰক। ইয়াৰ ফলত শনিদেৱৰ আশীৰ্বাদ লাভ হয়। শনিবাৰে কোনো অভাৱী ভাৰসাম্য লোকক বা কোনো ভিক্ষুকক কলা কাপোৰ, কলা কম্বল বা কোনো কলা বস্তু দান কৰক। ইয়াৰ দ্বাৰা শনিদেৱ তুষ্ট হয়। শনিদেৱ সদায় তেওঁলোকৰ ওপৰত তুষ্ট থাকে যিসকলে এনেকুৱা মানুহৰ সেৱা কৰে। আপোনাৰ জীৱনত ৰাহু, কেতুৰ কোনো অশুভ অৱস্থান থাকিলে মানসিক ভাৰসাম্যহীন মানুহৰ সেৱা কৰিলে সেই সমস্যা সমাধান হ'ব। চন্দ্ৰজনিত দোষো কাটি যায়। শুক্ৰবাৰে মা লক্ষ্মী আৰু বিষ্ণু ভগৱানৰ পূজা কৰি সেই পূজাৰ ভোগ সাধ্য অনুসৰি মানসিক ভাৰসাম্যহীন ভিক্ষাৰীক দান কৰক। তেতিয়া মা লক্ষ্মীৰ আশীৰ্বাদত অৰ্থ সংকট দূৰ হৈ পৰিব। নোহোৱা হ'ব আপোনাৰ দুখ আৰু দৰিদ্ৰতা। প্ৰতিদিন মানসিক ভাৰসাম্যহীন লোকক সেৱা কৰিলে মা অন্নপূৰ্ণাৰ আশীৰ্বাদত সেইখন ঘৰত কেতিয়াও অন্নৰ অভাৱ নহয়। সেইকাৰণে মানসিক ভাৰসাম্য লোকৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব। এনেকুৱা কৰিলে আপোনাৰ জীৱনত পৰিব পাৰে অশুভ প্ৰভাৱ, দেখা দিব পাৰে অভাৱ অনাটনে। শ্ৰীমদ্ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ত
দানৰ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণই কৈছে যে পূৰ্বস্থানে শুভ সময়ে উপযুক্ত পাত্ৰত কোনো ধৰণৰ ফলৰ আশা নকৰি কৰ্তব্য বুলি ভাবি যি দান কৰা হয় তাক স্বাস্তিক দান বুলি কোৱা হয়। অনিচ্ছা সত্ত্বেও ফল লাভৰ উদ্দেশ্যে যি দান কৰা হয় তাক ৰাজসিক দান বুলি কোৱা হয় আৰু সৎকাৰ ৰহিত তিৰস্কাৰপূৰ্বক অশুভ স্থানত অশুভ সময়ত অশুভ পাত্ৰত যি দান কৰা হয় তাক তামসিক দান বুলি কোৱা হয়। এই তিনি ধৰণৰ দানৰ ভিতৰত স্বাস্তিক দান সকলোতকৈ উত্তম হয়। এনেকুৱা দানী মানুহে খুব সহজেই বৈতৰণী নদী পাৰ হৈ যায়। সেইকাৰণে মানসিক ভাৰসাম্য লোকক যিয়ে ভোজন কৰায় তেওঁলোকৰ পাপ নষ্ট হয়। ইয়াৰ উপৰিও দান সম্পৰ্কে কোৱা হৈছে যে যিসকল মানসিকভাৱে দুৰ্বল, চখ নাই, নিন্দা প্ৰসংগক যিসকলে উপেক্ষা প্ৰদান কৰে, উদাসীন মনেৰে যি প্ৰিয় আৰু অপ্ৰিয় বস্তুবোৰক পৰিত্যাগ কৰে, সেই মানুহক দান কৰাটো গৃহস্থৰ একান্ত কৰ্তব্য। দান প্ৰসংগত এই শ্লোকে মানসিকভাৱে দুৰ্বল মানুহৰ সেৱা কৰাৰ কথাও কোৱা হৈছে। ভাগৱত পুৰাণত কোৱা হৈছে যে এই কৰ্মৰ ফল স্বয়ং ভগৱান শ্ৰীকৃষ্ণই দিয়ে। আমাৰ শাস্ত্ৰত যিদৰে গৌমাতাৰ সেৱা কৰাৰ কথা কোৱা হৈছে ঠিক সেইদৰে অন্যান্য পশু পক্ষীবোৰৰ সেৱা কৰাৰ কথাও বৰ্ণনা কৰা হৈছে। তাৰ লগতে উল্লেখ কৰা হৈছে এনেকুৱা মানসিক ভাৰসাম্য মানুহসকলৰ সেৱা কৰাৰ কথা। কাৰণ শাৰীৰিক আৰু মানসিক পাৰ্থক্য থাকিলেও আমাৰ সকলোৰে আত্মা একেই হয়। আমি প্ৰত্যেকেই পৰমাত্মাৰ অংশ। কিন্তু আমি যদি এনেকুৱা মানসিক ভাৰসাম্যহীন লোকৰ অৱহেলা কৰোঁ বা তেওঁলোকক দূৰলৈ খেদি পঠিয়াওঁ তেন্তে ইয়াৰ কৰ্মফল আমি ভোগ কৰিবই লাগিব। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ আপোনালোকৰ সাধ্য অনুসৰি সেৱা কৰক। মানসিক ভাৰসাম্যহীন লোকৰ খোৱা বোৱাৰ ওপৰত কোনো জ্ঞান নাথাকে। কাৰোবাৰ ওচৰত ভিক্ষা বিচাৰিবলৈ গ'লে মানুহে পাগল বুলি কৈ তেওঁলোকক খেদি পঠিয়ায়। কিন্তু তেওঁলোকক খুৱাব পাৰিলে সকলোতকৈ বেছি পুণ্য হয়। দান কৰাৰ আগতে এনেকৈ নাভাবিব যে এওঁলোকক দান কৰিলে আমাৰ কি লাভ হ'ব, বা কাৰোবাক দান কৰাৰ আগতে এইটো নাভাবিব যে কাৰোবাক দান কৰি আমি কি পালোঁ। দান সদায়ে নিস্বাৰ্থভাৱে কৰক। ভিডিঅ'টো কেনে লাগিল জনাব। চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।